হেল্ল' ফ্ৰেণ্ডছ, এইবাৰ কলেজ চিলেকশ্যনৰ কাৰণে সমৰ্থ পৰ্টেলে মুকলি কৰি দিলে। এইবাৰৰ পৰা তোমালোকে কলেজ চিলেকশ্যন কৰিব পাৰিবা। কেনেকৈ কলেজ চিলেকশ্যন কৰিবা আৰু কি কি ছাবজেক্ট দিবা তোমালোকে, বা মেজৰ ল'বা নে মাইনৰ ল'বা, কেনেকৈ ছাবজেক্ট চিলেক্ট কৰিবা, আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আমি ইয়াতে চাম। ফাৰ্ষ্ট অফ অল, যদি তোমালোকে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিবা। আৰু যদি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে তোমালোকে লগইন অপশ্যনত ক্লিক কৰিবা। ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰি দিবা। তাৰপিছত পাছৱৰ্ডটো তোমালোকে ইয়াতে এণ্টাৰ কৰি দিবা। এণ্টাৰ কৰাৰ পিছত ইয়াতে কেপচা কোড ফিল আপ কৰি দিবা। তাৰপিছত লগইন অপশ্যনত ক্লিক কৰি দিবা। যদি তোমালোকৰ পাছৱৰ্ডটো তোমালোকে পাহৰি গৈছা তেতিয়াহ'লে ফৰগট মাৰিব পাৰিবা। আৰু যদি তোমালোকৰ একাউণ্টটো পাহৰি গৈছা তেতিয়াহ'লে তোমালোকে ৰিচেণ্টত ক্লিক কৰিব পাৰিবা। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ ডেছবৰ্ড খোল খাব। ডেছবৰ্ড খোল খোৱাৰ পিছত ইয়াতে তোমালোকে চাব পাৰা এপ্লাই ইন কলেজ অৰ ইউনিভাৰ্চিটি, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকক কিছুমান ডিটেইলছ ফিল আপ কৰিব দিব। এডমিশ্যন মোডটো তোমালোকে নন CUET দিবা। তাৰপিছত ইউনিভাৰ্চিটি, কোনটো ইউনিভাৰ্চিটিত তোমালোকে ল'ব খোজা, কোনটো ইউনিভাৰ্চিটিত তোমালোকৰ আণ্ডাৰত ল'ব খোজা, এইটো তোমালোকে ক্লিক কৰি দিবা। যদি তোমালোকে ইয়াতে চাব পাৰা বহুতো অপশ্যন আছে, তোমালোকে যোনটোত ল'ব খোজা তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে বি বৰুৱা দিছোঁ আমি। তাৰপিছত ইয়াতে চাম আমি ডিপাৰ্টমেণ্ট, তোমালোকে প্ৰগ্ৰাম কোনটো ল'বা, তোমালোকৰ বি বৰুৱা কলেজ সেইটো হ'ব তোমালোকৰ। তাৰপিছত ইয়াতে তোমালোকে ইয়াতে চাব পাৰা কি ল'বা, তোমালোকে বেচিলাৰ ডিগ্ৰী, তোমাৰ স্কিম টাইপটো তোমালোকে ইয়াতে চিলেক্ট কৰি দিবা। NEP ষ্ট্ৰীম, যদি NEP ষ্ট্ৰীম চিলেক্ট কৰা তোমালোকে ইয়াতে বেচিলাৰ ডিগ্ৰী আৰ্টছ, ছায়েন্স, কমাৰ্চ এইবোৰ ল'ব পাৰিবা। আৰু যদি তোমালোকে ইয়াতে চাব পাৰা, ইয়াতে যদি তোমালোকে NEP ষ্ট্ৰীমৰ জেগাত ডিচিপ্লিন চিলেক্ট কৰা, ইয়াতে তোমালোকে BBA, MBA এইবোৰ ল'ব পাৰিবা। আৰু তেতিয়াহ'লে তোমালোকে যদি ডিগ্ৰী ল'ব খুজিছা BA, BSc, BCom, তেতিয়াহ'লে তোমালোকে ইয়াতে NEP বুলি ক্লিক কৰি দিবা। তাৰপিছত ইয়াতে তোমালোকে তোমালোকে কনফাৰ্মেশ্যনটো দিবা। তাৰপিছত তোমালোকে ইয়াতে প্ৰচিডত ক্লিক কৰি দিবা। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াতে ডিটেইলছ কিছুমান ফিল আপ কৰি দিব। তাতে তোমালোকে চাব পাৰা মেজৰ এণ্ড মাইনৰ আছে। তোমালোকে ইয়াতে তোমালোকৰ যদি তুমি মেজৰ ল'ব খুজিছা তেতিয়াহ'লে তোমালোকে মেজৰত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে ছাবজেক্ট চিলেকশ্যন কৰিবা। তোমালোকে ইয়াতে তোমালোকৰ ছাবজেক্ট চিলেকশ্যন কৰা যাব। তাৰপিছত তোমালোকে নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ ডিটেইলছসমূহ শ্ব' কৰি দিব। তোমালোকৰ ডিটেইলছসমূহ ইয়াতে চাই ল'বা ফিল আপ ভালকৈ কৰা আছেনে নাই। যদি নাই তোমালোকে প্ৰিভিয়াছত গৈ চেঞ্জ কৰিব পাৰিবা। তাৰপিছত নেক্সট ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকক তোমালোকক ক্লাছ 10ৰ কোৱালিফিকেশ্যন ডিটেইলছ দিব ক'ব। তোমালোকে তাতে তোমালোকৰ কোৱালিফিকেশ্যনসমূহ ইয়াতে তোমালোকে টাইপ কৰি দিবা। কি আছে, তোমালোকে কিমান চনত পাছ কৰিছা, কিমান পাৰ্চেণ্টেজ পাইছিলা এইবোৰ তোমালোকে দি দিবা, কিমান ডিভিজন পাইছিলা। তাৰপিছত ইয়াতে তোমালোকে তোমালোকৰ ক্লাছ 10 নেম অফ দ্য ইনষ্টিটিউশ্যন কোনটো কলেজ বা স্কুলৰ পৰা তোমালোকে পাছ আউট হৈছে তোমালোকৰ সেইটো নামটো দি দিবা। তাৰপিছত ইয়াতে ক্লাছ 10 বৰ্ডটো তোমালোকৰ কি আছিলে, তোমালোকৰ ছেবা আছিলে যদি ছেবা দিবা, CBSE যদি CBSE দিবা। আৰু ইয়াতে তোমালোকে চাব পাৰা ক্লাছ ইয়াতে তোমালোকৰ 12ৰ ইয়াতে ফিল আপ কৰিব লাগিব। ক্লাছ 12ৰ ফিল আপ কৰিবলৈ ইয়াতে কিছুমান দিয়া আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তোমালোকে ইয়াতে দিব লাগিব। তাৰপিছত কোনটো ষ্টেটৰ পৰা পাছ কৰিছা এইবোৰ দিব লাগিব। ৰোল নম্বৰ দিব লাগিব। ক্লাছ 12ত কিমান ডিভিজন পাইছিলা এইটো দিব লাগিব। তাৰপিছত ক্লাছ 12ত কিমান তোমালোকে কোনটো কলেজৰ পৰা পাছ আউট হৈছা, তাৰপিছত তোমালোকৰ ডিটেইলছসমূহ ফিল আপ কৰি দিবা। তাৰপিছত ফিল আপ কৰাৰ পিছত তোমালোকৰ ইয়াতে কিছুমান ইয়াতে শ্ব' কৰিব কিমান কি ফিল আপ কৰিলা, তোমালোকে এইবোৰ শ্ব' কৰিব। তোমালোকে ভালকৈ চাই ল'বা। যদি কিবা ভুল হৈছে তোমালোকে প্ৰিভিয়াছত গৈ চেঞ্জ কৰি ল'বা। তাৰপিছত ইয়াতে তলত যাই তোমালোকে ইয়াতে নেক্সট ক্লিক কৰিবা। নেক্সট ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ আৰু কিছুমান আহিব। ইয়াতে তোমালোকে চাব পাৰা আপলোড কিছুমান দিব ক'ব। ইয়াতে তোমালোকৰ চব ফিল আপ কৰাই থাকিব। যদি নাই তোমালোকে ফিল আপ কৰি দিবা। ইয়াতে কিছুমান আছে তোমালোকৰ প্ৰিন্স ভিলেজ আছাম হয়নে নহয়, এইবোৰ তোমালোকৰ কমিউনিটি এইবোৰে থাকিব। তোমালোকৰ যদি ফিল আপ কৰা নাই ফিল আপ কৰি দিবা। আৰু যদি ফিল আপ কৰা আছে তেতিয়াহ'লে ফিল আপ কৰিবলৈ দৰকাৰ নাই। তাৰপিছত তোমালোকে নেক্সটত ক্লিক কৰি দিবা। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ কিছুমান প্ৰিভিউ আহিব, নহ'লে তোমালোকৰ ইয়াতে মাৰ্কশ্বিট আৰু ফটো ছিগনেচাৰ আৰু এইবোৰে তোমালোকক ইয়াতে আপলোড কৰিব দিব। যদি আপলোড কৰা আছে আপলোড কৰিব নালাগে। তোমালোকে ইয়াতে ক্লাছ 10 আৰু ক্লাছ 12ৰ মাৰ্কশ্বিটটো আপলোড কৰিলে হ'ল।
কেনেকৈ আপলোড কৰিবা তোমালোকৰ ফটোকপি এটা মাৰিলে হ'ব ফটোটো তোমালোকে ইয়াতে দিব পাৰিবা ফটোই লাগে ইয়াতে PDF নালাগে এইখিনি দিলে তোমালোকৰ প্ৰিভিউত যাবা প্ৰিভিউত যোৱাৰ পিছত তোমালোকে ইয়াতে তোমালোকৰ ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব যদি শুদ্ধ হৈছে তেতিয়াহ'লে তোমালোকে ছাবমিট কৰি দিব পাৰিবা তাৰপিছত ইয়াতে তোমালোকে ছাবমিট ক্লিক কৰি দিবা ছাবমিট ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ কিছুমান আহিব সেইবোৰে তোমালোকৰ ক্লিক কৰিব লাগিব তোমালোকৰ কিছুমান ডিটেইলছসমূহ সুধিব যদি হয় ছাবমিটত ক্লিক কৰি ছাবমিট এপ্লিকেশ্যন তোমালোকৰ ছাবমিট হৈ যাব এইখিনি আছিলে কেনেকৈ কৰিবা আৰু যদি কিবা তোমালোকৰ কলেজ সিলেকশ্যনত কিবা প্ৰবলেম হয় তেতিয়াহ'লে তোমালোকে মোক জনাবা কমেণ্ট বক্সত মই তোমালোকক ক'বলৈ চেষ্টা কৰিম আৰু এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এইখিনিয়ে ধন্যবাদ